So hey guys, welcome back to my new vlog. এইটো হয় আমাৰ খুৰাৰ ল'ৰা, আপোনালোকে দেখিছে মোৰ আগৰ vlogত। মই আজি ইয়াক লৈ ফুৰাই আছো। পিছে আপোনালোকক সবকে গৰু বিহুৰ শুভেচ্ছা জনালো। ৰিশু পটকি হ্যাপি বিহু কই দে, হ্যাপি গৰু বিহু। হাই না পুতু। So guys, মই এটা তাক থৈ লগা মোৰ কান্ধত বহুতে বিষাই গ'লগৈ মোৰ ডিঙি চিঙি কাণ চান। এতিয়া আমালোকৰ অলপ উঠা লেট হ'ল, আজি আকৌ গা ধুবলৈও আছে। চ' গা ধুই আহোঁগৈ গাইজ, চবে এটা এটাকৈ কৰি। এতিয়া ফ্ৰেছ হৈ আহি গ'লোঁ আমি চবেই। এতিয়া মই আকৌ কণী আনিবলৈ যাওঁ। কি হ'লে কণী আনিবলৈ যাওঁ, অলপ 10টা কণী আনিবলৈ যাওঁ। লগত যদি বিহুত পোৱা সেই আলু ভাজি যদি আছে, আলু ভাজিও লৈ আহিম, খাবলৈ বহুত টেষ্টি। চ' যাওঁ এতিয়া। भंटियों লগত যায় बोली कैसे सब भंटी को ले जाऊँ लगत ले लिए हैं। अभी अंडे देने के लिए जा रहे हैं, पर आलू भाजी नहीं मिले, इसलिए थोड़े दूसरे साइड भी देख के आएंगे। मतलब देख के आएंगे कि आलू भाजी मिल रही है कि पहले अंडे देख कर आते हैं घर पे। ऐसा मैं आलू भाजी पालूँ, मैं এতিয়া বহি আছোঁ স্কুটিত এই পিনে ক'ৰবাত। বাট এতিয়া আকৌ ঘৰলৈ ঘূৰি আহিলোঁ, বিকজ কিহত দিব সেইটো দিবলৈ একো এটা বস্তু নাই কাৰণে আমি এতিয়া কিবা বাতি চাতি এটা আকৌ ল'বলৈ আহিছোঁ ঘৰত। চ' আলু ভাজি মোৰ ভণ্টি কৈছে ঘৰৰ ভিতৰত বস্তু কিবা বাতি এটা ল'বলৈ, তাৰপিছত আলু ভাজিখিনি ল'বলৈ যাম। বাকীখিনি আপুনি হুঁচৰি আহি আছোঁ, আমি দেখিব পাৰে আৰু। ঘৰ পালোঁহি আলু ভাজি লৈ পেলাই। এতিয়া যাওঁ, গেটখন মাৰি দে। আলু ভাজি 40 টকাত আনিলোঁ, খাবলৈ বহুত টেষ্টি থাকে। দাম কি কাটি আছা আৰু দাম কি কাটি আছা? খাই আছোঁ আলু ভাজি, নেহা দিয়েও খাই আছে, কুকুৰটোৱেও খাইছে। गाइस भावना प्रवेश बाय दर्शना तालुकदार। লক্ষী হৈছে লক্ষী। দামাই গান গাই আছে। লাঞ্চ টাইম হৈ গ'ল, এতিয়া লাঞ্চ কৰি আছোঁ। দামা মোৰ ওচৰতে বহি খাই আছে। এয়া মোৰ বা আৰু মোৰ ডাঙৰ বা খাই আছে। খাই লওঁ ফাৰ্ষ্ট অফ অল। এতিয়া লাঞ্চ কৰাৰ পিছত আমি অলপ ৰেষ্ট কৰিলোঁ। ৰেষ্ট কৰাৰ পিছত এতিয়া অলপ আগফালে আহিছোঁ। নেহাদি কুকুৰজনীক লৈ আছোঁ মোৰ বায়ে। এয়া মাখি ৰতি জ্বলাই আছে ডাঙৰ মায়ে। মাইনী বিহু আছে। ইহঁত দুজনীও বহি আছে, মোবাইল চলাই আছে। গাইছে হুঁচৰি গাইছে। আমি চাহ খাব লৈছোঁ, লগত IPL মেটচ চাই আছোঁ। চেৱৈও আছে, লাল চাহী আছে, আমাৰ পকৰি আৰু গিলা পিঠা। গাইছ লাঞ্চ কৰিবলৈ আহি গ'লোঁ এতিয়া। চৰি ডিনাৰ কৰিবলৈ। চবেই ডিনাৰ কৰিছে, ডিনাৰ কৰিলোঁ গাইছ। তাৰ লগত চাই আছোঁ টিভি আৰু আজি গাইছ ভাল লাগিছে। চ' গাইছ আমি এতিয়া ডিনাৰ কৰি আহি গ'লোঁ আৰু এতিয়া আমাৰ বিহুৰ ওৱান অফ দি মেইন বস্তু এটা কৰিছোঁ, যোনটো হয় জেতুকা লগাইছোঁ। মোৰ ভণ্টিক মোৰ বায়ে প্ৰথমতে লগাই দিছে, পিছত মোৰ বায়েও লগাব। পিছত চবতকৈ ডাঙৰ বায়ে মই এবাৰ ভাবিছোঁ কি ফাৰ্ষ্ট টাইমতো ময়ো এবাৰ লগাই লওঁ। আজি মই প্ৰথমবাৰ জেতুকা অলপ লগাম। ল'ৰায়ে লগাইছে জেতুকা। প্ৰথমবাৰ লগাইছোঁ হা, মই প্ৰথমবাৰ মানে সৰুতেও যদি লগাইছোঁ মোৰ মনত চনত নাই আৰু। বায়ে লগাই দিছে। এয়া এফালে আইতাই আমাৰ ডাঙৰ মায়ে আমাক পেকিং কৰি দিছে। গাইছ এতিয়া আপুনি দেখিব পাৰে মই জেতুকা লৈ পেলাই এনেকৈ আছোঁ। চ' ভিডিঅ'টো অলপ লেট হ'ব আজি আৰু আহা। এডিটিং কৰিব আছে আৰু তাৰপিছত আকৌ এইটো আপলোডো কৰিব আছে। চ' অলপ লেট হ'ব আৰু মই ভিডিঅ'টো আপলোড কৰা। বাকী গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইজ। বাই বাই আৰু গৰু বিহুৰ চবকে শুভেচ্ছা জনালোঁ গাইজ।